জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ আজি আদ্য শ্ৰাদ্ধ। গীতানগৰস্থিত বাসগৃহত অনুষ্ঠিত হৈছে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান। গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ আজি আদ্য শ্ৰাদ্ধ। 16 তাৰিখে সকলোকে কন্দুৱাই অজানা পৃথিৱীলৈ আঁতৰি গৈছিল গায়ত্ৰী হাজৰিকা। আজি তেওঁৰ আদ্য শ্ৰাদ্ধৰ দিনটোত সকলোতে দেখা গৈছে শোকাকুল পৰিৱেশ। গায়ত্ৰী হাজৰিকাৰ গীতানগৰস্থিত বাসভৱনত আজি অনুষ্ঠিত হৈছে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান। ভকত বৈষ্ণৱৰ নাম কীৰ্তনেৰে অনুষ্ঠিত হৈছে আদ্য শ্ৰাদ্ধ। এই মুহূৰ্তটো মই একো ভাষাই বিচাৰি পোৱা নাই। তথাপিতো কওঁ, আমাৰ মাজৰ পৰা গায়ত্ৰী হাজৰিকা বা ৰাইজৰ মাজৰ পৰা আজি গায়ত্ৰী হাজৰিকা নোহোৱা হৈ গ'ল। কিন্তু মোৰ এগৰাকী পত্নীয়ে, মোৰ পত্নীজনী মোৰ জীৱনৰ পৰা নাইকিয়া হ'ল আৰু মোৰ অকণমানি দুটাৰ মাতৃ হেৰুৱালে। এতিয়া মই এটাই কথা অসমৰ ৰাইজক আপোনালোকৰ চেনেলেদি ক'ব খোজোঁ, মোৰ পৰিয়ালটোৰ যিমান ক্ষতি হৈছে মই ভাবোঁ অসমৰ ৰাইজৰো সমানেই ক্ষতি হৈছে। গতিকে মই পত্নী হেৰুৱাইছোঁ, মোৰ পুত্ৰ দুটা মাকক হেৰুৱাইছে। এতিয়া ৰাইজৰ অলপ দায়িত্ব আছে যে ৰাইজে গায়ত্ৰী হাজৰিকাক এগৰাকী শিল্পী হিচাপে যদি জীয়াই ৰাখে, মই সেইটোৱে মোৰ বহুত ডাঙৰ সান্তনা হ'ব। মই অন্তৰত সেইটোৱে মানে ৰাইজলৈ প্ৰাৰ্থনা জনাইছোঁ। গায়ত্ৰী হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীতানগৰ ফিল্ডত বহুত ৰাইজ আছে, মোৰ বহুত মানুহ আহিছে, শুভাকাংক্ষীসকল যিসকলে পাইছিলে তাইক। মই ভালকৈ পাইছোঁ, কাৰণ মই কেইবাখনো চিনেমাত গান গাইছে তাই, আৰু বিশেষকৈ প্ৰথম গান গাইছিলে ৰত্নাকৰ খুবেই গীত গান মনত পৰিছে। স্মৃতি হিচাপে থাকি যাব। আৰু আমি হেৰুৱাইছোঁ এগৰাকী খুবেই প্ৰতিভাৱান কণ্ঠশিল্পীক। মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু সকলোৱে আমি তাইক মনত ৰাখিম। থেংক ইউ। গায়ত্ৰী হাজৰিকাৰ আদ্য শ্ৰাদ্ধ উপলক্ষে গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। এই প্ৰতিকৃতিৰ সন্মুখত, গায়ত্ৰী হাজৰিকাৰ প্ৰতিকৃতিৰ সন্মুখত তেখেতসকলে অকণমান শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰপিছতেই আজিৰ এই অনুষ্ঠানৰ সামৰণি কৰিব। আপোনালোকক অকণমান সময় অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ অজস্ৰ গুণমুগ্ধই উক্ত অনুষ্ঠানত উপস্থিত থাকি তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সংগীত পৰিচালক বোলছবি পৰিচালক ডাক্তৰ হিতেশ বৰুৱা, সংগীত শিল্পী মনীষা হাজৰিকা, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, সৈয়দ জাৰিৰ হুছেইন, সংগীত শিল্পী লোকনাথ হাজৰিকা, ৰিগু কাশ্যপ আদিয়ে উপস্থিত থাকি গায়ত্ৰী হাজৰিকাৰ জীৱনৰ আলোকপাত কৰাৰ লগতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে। যিখিনি সৃষ্টি একত্ৰভাৱে প্ৰকাশ কৰিবলৈ প্ৰয়াস লোৱাটো উচিত। তাত যি ধৰণে সহায় কৰিব লাগে আমি ছাত্ৰ সন্থাই সহযোগ আমি আগবঢ়াম। আৰু ক'বলৈ মন যায়, আমাক এজাক ৰ'দ লাগে, মনৰ বাকৰি উজ্বলোৱা ৰ'দ। আমাক এজাক ৰ'দ লাগে, হৃদয়ত আশ্ৰু পেলাই যাব পৰা ৰ'দ। আমাক এজাক ৰ'দ লাগে, সাধনাৰ দায়বদ্ধতাৰে আগুৱাই যোৱা ৰ'দ। আৰু মই ভাবোঁ যে সেই ৰ'দজাকৰ নামেই হ'ল গায়ত্ৰী। গায়ত্ৰী আমাৰ মাজত নাই, কিন্তু তেওঁৰ কণ্ঠ সদায় অসমীয়া মানুহৰ হৃদয়ত সদায় জীপাল হৈ থাকিব। আৰু আমি সদায় সেইজাক ৰ'দকে আমি বিচাৰি থাকিম।
উত্তৰ গুৱাহাটীৰ মূৰ্ছনা সংগীত একাডেমী, পুৰতীৰ্থ, গুৱাহাটী সাংস্কৃতিক ক্ৰীড়া সংগঠন, সদৌ গুৱাহাটী ছাত্ৰ সন্থা। তেখেতৰ গীতবিলাক ইমান বেছি অন্তৰ চুই যোৱা গীত, চ'লফুল মিউজিক বুলি যাক কয়। চ' মই ভাবোঁ যে সেই তাৰ আজি আমি দেখিছোঁ যে অসমৰ সিমূৰৰ পৰা ইমূৰলৈকে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছ'চিয়েল মিডিয়াতে হওক, বিভিন্ন সৰু সৰু অনুষ্ঠানেই হওক, আৰু আজি গীতানগৰতে হওক, এইটোৱে প্ৰমাণ কৰিছে যে মানুহে যদি ভাল কাম কৰি যায় ক্ৰিয়েটিভলি, তেতিয়াহ'লে মানুহে তাইৰ মানৱতাবোধ মই কাষৰ পৰা দেখিছিলোঁ। তাইৰ যি সাধনা, আধুনিক গীতৰ তাই চৰ্চা কৰিছিলে, কিন্তু শাস্ত্ৰীয় সংগীতৰ প্ৰতি তাই যি এটা শাস্ত্ৰীয় সংগীতক প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে তাই যিখিনি কাম আঁচনি পৰিকল্পনা হাতত লৈছিল, মই তাইক দূৰৰ পৰা এতিয়া প্ৰণাম কৰিছোঁ। কাৰণ সংগীত বা কণ্ঠ বহুতৰে থাকে, কিন্তু গায়ত্ৰীৰ যিটো পৰিকল্পনা, যিখিনি আঁচনি তাই লৈছিল, তাত মই অভিভূত হৈছিলোঁ। আৰু আজি ভাবিছোঁ তাই য'তে আছে শান্তিত থাকক, আৰু তাই আধৰুৱা কামখিনি যাতে নৱপ্ৰজন্মৰ শিল্পীসকলে, যিসকলে গায়ত্ৰীয়ে শিক্ষা প্ৰদান কৰিছিল, তাই সংগীত জেউতিৰ জৰিয়তে, সংগীত প্ৰদীপৰ জৰিয়তে, গীতিমালিকাৰ জৰিয়তে তেওঁলোকে যাতে আগুৱাই। সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাৰ স্মৃতিত অনুৰাগী সমাজে এখন প্ৰকাশ কৰি উলিয়াইছে, আৰু এয়া আনুষ্ঠানিকভাৱে মঞ্চত উপস্থিত সকলো সন্মানীয় সদস্যই এই স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিছে। নাই আজি গায়ত্ৰীক আচলতে মই বহুত আগৰ পৰাই জানো। মোৰ প্ৰশান্ত হাজৰিকা মোৰ সৰুকালৰে বন্ধু আচলতে। তেখেতৰ পত্নী হিচাপে মই বহুত দিন আগৰ পৰাই গায়ত্ৰীক পাই আহিছোঁ। কিন্তু যদিও মই পাই আহিছিলোঁ, সংগীত জগতখনত তাইৰ যিবিলাক গান, সেই গানবিলাক সঁচাকৈ আমাক সদায়ে মানে মন চুই গৈছিলে। সদায় আমি চৰ্চা কৰিছিলোঁ তাইৰ ঘৰত। যেতিয়াই আমি আহোঁ, কেতিয়াবা কথা পাতোঁ সংগীতক লৈ, তাই সদায় কওঁ তাই ভাল ভাল গান গায়। তাইৰ যিখিনি মানে আমাৰ সমাজৰ কাৰণে দিবলগীয়া গান, যিখিনি ইমান বৰ ধুনীয়া হয়, আৰু বৰ ধুনীয়া তাইৰ মানে কণ্ঠ আছিল। সদায় ৰিৱাজ কৰি থকা দেখা পাওঁ ৰাতিপুৱা আহিলে। আৰু এই হিচাপে তাই এখন সংগীত জেউতি বুলি এখন স্কুলো আছিল। সেই স্কুলখনত একেলগে আমি বহুখিনি কাম কৰিছিলোঁ একেলগে। নয়নদাও আছিল তাতে। গতিকে আমি সকলোৱে মিলি স্কুলখনত আমি দুটাকৈ প্ৰগ্ৰেম কৰিছিলোঁ প্ৰতি বছৰে। সেই দুটা আমাৰ আচলতে কেলেণ্ডাৰ হিচাপে আমি কৰি লৈছিলোঁ। এটাটো আমি আছিল পুৰণি শিল্পীক লৈ এটা প্ৰগ্ৰেম কৰা, আৰু এটা আছিল আমাৰ মানে কমপ্লিটলি মানে যিটো আমাৰ শাস্ত্ৰীয় সংগীত বুলি কোৱা যায়, সেই শাস্ত্ৰীয় সংগীতৰ প্ৰতি গায়ত্ৰীৰ মানে বৰ ধাউতি আছিলে। আৰু শাস্ত্ৰীয় সংগীতখন অসমত কেনেকৈ আগবঢ়াই লৈ যাব লাগিব, সেই বিষয়ে যথেষ্টখিনি আমি কথা বতৰা পাতিছিলোঁ। আৰু সেই হিচাপে আমি শাস্ত্ৰীয় সংগীতত যথেষ্টখিনি কাম কৰি গৈ আছিলোঁ। আচলতে যিবিলাক গান তাই আচলতে লৈছিলে, সদায় তাই চিলেক্টিভ গান লৈছিলে। আচলতে যিকোনো গান গায়ত্ৰীয়ে নাগাইছিলে, চিলেক্টিভ গান আছিল। গতিকে সেই গানবিলাক সদায় মাতি আমাৰ এই বাতাবৰণক লৈ বা প্ৰকৃতিক লৈ এনেকুৱা ধৰণৰ গানবিলাক তাই গাই ভাল পাইছিলে। আৰু মই ভাবোঁ এইবিলাক গান সকলোৱে আচলতে আঁকোৱালি লয়। আৰু সেইবিলাক ক্ষেত্ৰত তাই যথেষ্টখিনি কামো কৰি গৈ আছিলে, যিহেতু নিজৰ সংগীতৰ প্ৰতি যথেষ্ট উৎসাহ আছিল। সৰুৰে পৰা সংগীতৰ লগতে জড়িত হৈ আছিল। গতিকে এটা সংগীতৰ প্ৰতি যিটো ভাল পোৱা, আৰু সংগীতক কেনেকৈ মানে আমাৰ সমাজখনলৈকে কেনেকৈ লৈ যাব লাগিব, এইবিলাক বিষয় লৈ তাই বৰ হেৰি আছিল। গতিকে এইবিলাক ক্ষেত্ৰত তাই যথেষ্টখিনি কাম কৰি আছিল, আৰু ভাল ভাল কাম কৰি আছিল আচলতে সংগীতৰ ক্ষেত্ৰত। আৰু লগতে আমি যেতিয়া একেলগে বহি যেতিয়া কথা পাতিছিলোঁ, তেতিয়া আমি আমাৰ ডি নিউজটো আৰম্ভ কৰিছিলোঁ। সেই ডি নিউজটো যেতিয়া আমি প্ৰথম মানে ল'বলৈ গৈছিলোঁ, তেতিয়াও তেখেতে এই ক্ষেত্ৰখনত, সংগীতৰ ক্ষেত্ৰখনত যাতে আমি কাম কৰি যাব পাৰোঁ, এইবিলাক বিষয় লৈ আমাৰ কথা বতৰা হৈছিলে ডি নিউজৰ ক্ষেত্ৰতো। গতিকে তেনেকৈ সংগীতৰ ক্ষেত্ৰত বা আমাৰ সাংস্কৃতিক যিখিনি কাম আছে, এইখিনি আগবঢ়াই কেনেকৈ লৈ যাব পাৰি তাৰ বিষয়ে যথেষ্টখিনি তেওঁ অৱগত আছিল। আৰু ভালদৰে এইবিলাকত কাম কৰাৰ কাৰণে এটা সুস্থ পৰিৱেশ আনাৰ কাৰণে সদায় চেষ্টা কৰিছিল।
প্ৰতিভা তেখেতে লৈ আহিছিলে আৰু খুব কম কামেৰে তেখেতে মানুহৰ হৃদয়ত যি স্থান ল'লে সেইটো গুণমুগ্ধসকলে প্ৰমাণ কৰি দিছে গতিকে শিল্পীসকলক জীয়াই ৰাখে ৰাইজে আৰু সেই কামে আজি ৰাইজে প্ৰমাণ কৰিছে মই আশা কৰিম অদূৰ ভৱিষ্যতে আপোনালোকে সংবাদ মাধ্যম আৰু বাকী ৰাইজেও গায়ত্ৰীৰ যিখিনি প্ৰতিভা বা অসমলৈ যিখিনি অৱদান সেইখিনি জীয়াই ৰাখিব গায়ত্ৰীৰ বিদেহ আত্মালৈ মই মোৰ অশ্ৰু অঞ্জলি জ্ঞাপন কৰিছোঁ গায়ত্ৰী বাৰ বিৰাট ডাঙৰ অনুৰাগী আছিল ব্যক্তিগত সম্পৰ্ক খুব ভাল আছিল যেতিয়া নতুন গান ওলাইছিল বাইদেউ দিছিলে মোৰ কিবা দিব পৰা গান থাকিলে তেখেতক দিছিলোঁ শুনিবলৈ শুনি জনাইছিল কেনেকুৱা লাগিল তেখেতৰ আৰু এতিয়া অকলতে তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল এইটো গীতৰ লগত মই পোনপটীয়াভাৱে জড়িত নহয় কিন্তু ভাইটিজনে মোক যি মিউজিক কম্প'জাৰ যিজন তেওঁ অথনি ফোন কৰিলে দুপৰীয়া টাইমত যে দাদা গায়ত্ৰী বাৰ এটা লাষ্ট গান এটা মই কৰিছিলোঁ কিন্তু ৰিলিজ দিয়া নহ'ল তেওঁ এবাৰ ভইচ ডাবিং কৰি গ'ল আৰু এবাৰ ভালকৈ গাম বুলি কৈছিলে আৰু এইটো যোৱা নৱেম্বৰত গাইছে আৰু ইতিমধ্যে তেওঁৰ অসুস্থ হৈ আছে তাৰ মাজতেই গায়ত্ৰীয়ে গানটো গাইছিলে কৈছিলে মই আকৌ ভালকৈ গাম কিন্তু নিয়তিৰ পৰিহাস আকৌ ভালকৈ গোৱা নহ'ল কিন্তু যি গালে সেইটোৱে ভালকৈ গাই থৈছিলে মানে আগতে যিটো গীত গাই থৈছিলে সেইটোকে এতিয়া পুনৰ তাৰমানে গাই থৈছিলে মানে ৰিলিজ হোৱা নাছিল তাৰমানে কৈছে মই আৰু এদিন ডাবিং কৰিম ভইচ ডাবিংটো আকৌ এদিন কৰিম কিন্তু সেইটো সুবিধা নহ'লে আৰু তেওঁ বৰ খৰধৰকৈ যাবলগীয়া হ'ল কাৰণে এতিয়া ভাইটিটোৱে ক'লে যে গানটো আজি ইউটিউবত দিছোঁ জুবিন গাৰ্গ মিউজিক যিটো চেনেল আছে জুবিন গাৰ্গ তাৰ পৰা দিছে আৰু ইয়াত আমি কথাটো জনাব পাৰোঁ নেকি মোৰতো ভাল কথা আজি এটা ভাল দিন তেওঁৰে যিহেতু আদ্য শ্ৰাদ্ধৰ আজি দিন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত তোমাৰ গানটো আমি চবৰ আগত মুকলি কৰাই দিম 16 মে দিনটো ডি নিউজ আৰু ডি নৰ্থ ইষ্টৰ পৰিয়ালে হেৰুৱাইছিল এগৰাকী সদস্যক হয় ডি নিউজ তথা ডি নৰ্থ ইষ্টৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল গায়ত্ৰী হাজৰিকাই তেখেতৰ সেই স্মৃতিকে মনত ৰাখি আজি ডি নিউজৰ কাৰ্যালয়তো সমূহীয়াকৈ ভাগৱত পাঠ অনুষ্ঠিত হয়